নমস্কাৰ আমাৰ পৰিয়ালৰ সকলোলৈকে মই স্বপ্নাই মোৰ স্বপ্নাৰ বৰ্ডলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আশীৰ্বাদ আমাৰ কাৰণেও কৰিব, আমিও যেন সদায় ভালে কুশলে থাকিব পাৰোঁ। আৰু দেখিছে নহয়, আজি মই আপোনালোকলৈ প্ৰথমতে কি আগবঢ়াই দিছোঁ, এটা সুন্দৰ বাতি আগবঢ়াই দিছোঁ নহয়নে? আৰু আশা কৰোঁ আপুনি যদি এই ভিডিঅ'টো চাই পেলাই আপোনাৰ ঘৰতে এনেদৰে বনাই দিয়ে, তেতিয়াহ'লে আপোনাৰ সন্তানে কেতিয়াও বাহিৰত ফাষ্টফুড খাবলৈ নিবিচাৰিব। আৰু এয়া তাৰ কাৰণে গাজৰ, দাংবডি আৰু মই এটা বন্ধাকবি লৈছোঁ। আৰু আমাক লাগিব বাসমতি চাউল। আৰু কেইজনৰ কাৰণে বনাই সেই হিচাপটো মই দিছোঁ। আমি তিনিজনৰ কাৰণে বনাইছোঁ। ইয়াৰে যিমান গোটেইখিনি দৰকাৰ নহয়, মই উলিয়াই লৈছোঁ। যিকেইটা দৰকাৰ হয় সেইকেইটাই ল'ম। আৰু আমাক সৰহকৈ লাগিব নহৰু আৰু 2টা পিঁয়াজ, এটুকুৰা গাজৰ আৰু দুমুঠি লৈছোঁ মই ধনিয়া। এতিয়া এইখিনি মই সকলো গোটাই লওঁ, তাৰপিছত আপোনালোকক প্ৰত্যেকটো ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম কেতিয়া কি ব্যৱহাৰ কৰি গৈছোঁ। এইফালে কেৰাহীতে অকণমান তেল দিলোঁ। তেল দি পেলাই তাতে এতিয়া মই 2টা কণী বনাই দিম। আৰু এই ৰেচিপিটোত মেইন হ'ল কণী লাগিব। মই 3টা কণী লৈছোঁ। ইয়াৰে 2টা কণী মই এনেকৈ অকণমান এতিয়া তেলত দি পেলাই নিমখ দি অকণমান জালুক দিম, দি পেলাই এইখিনি কণী ভুজিৰ নিচিনাকৈ মই বনাই ল'ম। আৰু এনেধৰণে বনাই খুৱাব আপোনাৰ সন্তানটিক। কেতিয়াও বাহিৰত গৈ পেলাই বেলেগে ফাষ্টফুড খাবলৈ নিবিচাৰিব। আচলতে আজি মই আপোনালোকলৈ এই আগবঢ়াই দিয়া ৰেচিপিটোৰ নাম হৈছে হট গাৰ্লিক এগ ফ্ৰাইড ৰাইচ। আৰু বাহিৰত যি ধৰণে যিখিনি বস্তু সামগ্ৰী ব্যৱহাৰ কৰি বনায়, সেই একেখিনি সামগ্ৰী কম পৰিমাণে আপুনি ঘৰত ব্যৱহাৰ কৰি কেনেকৈ স্বাস্থ্যকৰ কৰি বনাব পাৰিব আৰু স্বাস্থ্যৰ কাৰণে আপোনাৰ সন্তানটোৰ কাৰণে ভাল হ'ব, সেইধৰণে আপুনি বনাব। এই ভিডিঅ'টো চাই পেলাই নিশ্চয় আপুনি সফল হ'বই। আমাৰ ঘৰত সকলোৱে খাই ভাল পায় সেইকাৰণে। আৰু এতিয়া মই আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াই দি দিছোঁ। এতিয়া মই কেৰাহীতে তেল দিলোঁ, আকৌ অকণমান সৰহকৈ দিব এইবাৰ তেলটো। তাতে আদা টুকুৰা যে দেখুৱাইছিলোঁ, সেই আদা টুকুৰা সৰু সৰুকৈ কাটি ল'ব। আৰু কাটি পেলাই চপাৰতো আপোনালোকে চপ কৰি ল'ব পাৰে, কিন্তু পেষ্ট কৰি নল'ব। অকণ টুকুৰা কৰি ল'ব। আৰু নহৰুখিনি খালি মই চপাৰত চপ কৰি লৈছিলোঁ, অকণ টুকুৰ হৈ থকাকৈ। এতিয়া এইখিনি চাব, অকণমান ৰংটো উঠি আহিব লাগিব। তাতে তেতিয়াহে আপোনালোকে বাকীখিনি বস্তু ব্যৱহাৰ কৰিব। এইয়া চাওকচোন, অলপ দেখিছে নহয়, ৰঙচুৱা ৰং এটা ধৰিছে। তাতে এতিয়া মই 2টা পিঁয়াজ দেখুৱাইছিলোঁ যে, সেই পিঁয়াজকেইটাও মই চপাৰত চপ কৰি ল'লোঁ। আৰু এতিয়া আমি এটা সুন্দৰ ৰং অহালৈকে এইখিনি আমি ভাজিব লাগিব। ইতিমধ্যে আমাৰ নহৰু আৰু পৰা কেঁচা গোন্ধটো নাইকিয়া হ'ল, কিন্তু সেই বুলি এতিয়া পিঁয়াজখিনিও আমি অকণমান ভালকৈ ভাজি ল'ব লাগিব। এয়া সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিলোঁ। নিমখটো আপোনালোকে যেতিয়া ইচ্ছা তেতিয়াই ব্যৱহাৰ কৰিব পাৰিব। মই এতিয়া ব্যৱহাৰ কৰিছোঁ। নিমখ দিয়াৰ পিছত আধা চামুচমান মই ইয়াত জালুকৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত জালুকৰ গুড়িটো লাগিব, সেইকাৰণে মই ইয়াত জালুকৰ গুড়ি আধা চামুচ ব্যৱহাৰ কৰিছোঁ। যিহেতু কণী ভুৰ্জি বনাওঁতেও তাত আমি জালুক ব্যৱহাৰ কৰিছিলোঁ। এয়া কি ধুনীয়া এটা ৰং উঠিছে, দেখিয়ে ভাল লাগি গৈছে। ধুনীয়াকৈ গোটেইখিনি আমি এতিয়া ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এতিয়া ইয়াত কি আকৌ ব্যৱহাৰ কৰিম সেইখিনি আপোনালোকক দেখুৱাই গৈছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। আৰু এই ভিডিঅ'টো চাই যদি বনাই, আপোনাৰ সন্তানে নিশ্চয় খাই ভাল পাব বুলি মই আশা ৰাখিলোঁ।
ইয়াত এতিয়া আমি প্ৰথমতে গাজৰখিনি ব্যৱহাৰ কৰিম। একদম সৰু সৰুকৈ গাজৰখিনি কাটি ল'লোঁ। এতিয়া গাজৰখিনি কটাৰ পাছত ইয়াত দিয়াৰ পিছত ইয়াতে সৰুকৈ কাটি লোৱা দাংবডিখিনি দিলোঁ। দাংবডিৰ ঠাইত আপোনালোকে ফ্ৰেঞ্চবিন ল'ব। আচলতে মোৰ ওচৰত ফ্ৰেঞ্চবিন নাছিলে কাৰণে মই দাংবডিকে লৈছোঁ। এতিয়া এইখিনি 2 মিনিট আমি ভাজি ল'ব লাগিব। একেবাৰে সিজাব নালাগে, কাৰণ একেবাৰে সিজি গ'লে খাবলৈ বেয়া লাগিব। সেইকাৰণে 2 মিনিটৰ পৰা 3 মিনিট আপোনালোকে ধুনীয়াকৈ এইখিনি কম জুইত ভাজি থাকিব পাৰে। আৰু বাকী সামগ্ৰী আমাৰ ব্যৱহাৰ কৰিবলগীয়া আছে। এতিয়া আমি বন্ধাকবি কাটি থৈছিলোঁ, একদম মিহি মিহিকৈ কাটি লৈছিলোঁ। সেইখিনি বন্ধাকবিও এতিয়া ইয়াতে ব্যৱহাৰ কৰিম। আৰু আপোনালোকক এইখিনিতে মই এটা কথা কৈ থওঁ, মই কিন্তু 3 জনৰ কাৰণে বনাইছোঁ। আপোনালোকে কেইজনৰ কাৰণে বনায় সেই হিচাপে আপোনালোকে বস্তুখিনি গোটাই ল'ব। আৰু পাচলিৰ পৰিমাণটো আপোনালোকে কম বেছ কৰিব পাৰে, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এই স্বাস্থ্যৰ কাৰণে বহুত ভাল, একদম হেল্ডি এটা ৰেচিপি আপোনালোকলৈ আজি আগবঢ়াই দিছোঁ। আৰু আপোনালোকে মই ৰিফাইন তেলটো ব্যৱহাৰ কৰিছিলোঁ। আচলতে আপোনালোকে ইচ্ছা কৰিলে ঘিউটো বনাব পাৰে, কাৰণ আমাৰ ঘৰত আকৌ ঘিউ দি বনালে ল'ৰায়ো নাখায়, দেউতাকেও নাখায়। সেইকাৰণে মই অকণমান ৰিফাইন তেলেই বনাইছোঁ। আৰু ইয়াতে এতিয়া 2টা বস্তু ব্যৱহাৰ কৰিম। প্ৰথমটো হৈছে ভিনেগাৰ, যিটো এয়া দেখিছেনে, এই চামুচ পাতেৰে 1 চামুচ মই 1 চামুচ মানে 1 চামুচলৈ অকণমান কম মই ভিনেগাৰ 1 চামুচ ব্যৱহাৰ কৰিলোঁ। আৰু সেই পাত চামুচেৰে ইয়াতে মই আধা চামুচতকৈ অকণমান বেছি চয়া চচ ব্যৱহাৰ কৰিছোঁ দেই। কিন্তু চয়া চচটো পিছত মই আকৌ আধা চামুচ ব্যৱহাৰ কৰিলোঁ, কম হোৱা দেখি পেলাই সম্পূৰ্ণ 1 চামুচ চয়া চচ মই ব্যৱহাৰ কৰিছোঁ। আৰু এই যে ভিনেগাৰটো দিয়াৰ লগে লগে ইয়াৰ সোৱাদটোৱে বেলেগ হৈ পৰে আচলতে। আৰু এতিয়া আমি কি কৰিম, চাউলটো মই বইল কৰি ৰাখিলোৱেই। চাউল বইল কৰাখিনি দেখুৱাই থকা নাই, সকলোৱে জানে। দেখিছে নাই চাউলখিনি কি ধুনীয়া হৈছে, একদম জৰজৰীয়া এটা হৈ আছে। আৰু এতিয়া দি দিলোঁ 80% সম্পূৰ্ণ আপোনালোকে এই চাউলখিনি বইল কৰি ল'ব। একেবাৰে বইল নকৰিব, 80% সিজাকৈ আপোনালোকে বইল কৰিব। আৰু এতিয়া লাহে লাহে হেতা পাতেৰে, মোৰ কেৰাহীখন অকণমান সৰু হোৱা নিচিনা লাগিলে আপোনালোকে অকণমান ডাঙৰ কেৰাহী এখনত ল'ব। আৰু এতিয়া কিন্তু হাত ৰখাব নোৱাৰে আৰু, কাৰণ খুব ধুনীয়াকৈ এতিয়া প্ৰত্যেকটো চাউল প্ৰত্যেকটো পাচলিৰ লগত মিক্স হৈ যাব লাগিব, তেতিয়াহে খাবলৈ ভাল লাগিব, নহয় জানো? আৰু এতিয়া চাব কি ধুনীয়া হৈছে। আচলতে কেমেৰাত হয়তো সেই ৰংটো এতিয়া উঠি অহা নাই, কিন্তু বহুত ধুনীয়া হৈছে। আৰু কি ধুনীয়া এটা সুগন্ধি গোটেই পাকঘৰটোত বিয়পি পৰিছে। গোন্ধতেই আপোনাৰ খাওঁ খাওঁ লাগি গৈছে। মানে একদম কণ্টিনিউ আপুনি হেতা পাতেৰে লৰাই থাকক, লাহে লাহে চাব যাতে চাউলখিনি ভাগি নাযায়, সেইটো কিন্তু লক্ষ্য ৰাখিব আপোনালোকে। এতিয়া যিখিনি কণী আমি ভুজি বনাই ৰাখিছিলোঁ, সেই কণীৰ ভুজিখিনি ইয়াতে দি দিব লাগিব। এয়া আমি দি দিলোঁ। আৰু কণীৰ পৰিমাণটো আপোনালোকে বঢ়াব পাৰে। মই ইয়াত 2টা কণী ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকে কম দেখে আপোনালোকে 3টা কণী ব্যৱহাৰ কৰিব পাৰে। কেৰাহীখন মোৰ সৰু হ'ল, লৰাবলৈ অলপ দিগদাৰ হৈছে, সেইকাৰণে হেতা পাতো সলনি কৰি ল'লোঁ। আৰু এতিয়া এই দুমুঠি যে মই আপোনালোকক ধনিয়া দেখাইছিলোঁ, সৰু সৰুকৈ কাটি ল'লোঁ। কাটি পেলাই ইয়াৰ ওপৰত দি দিলোঁ। ইতিমধ্যে গম পাইছেই ধনিয়া দিয়া দেখি নিশ্চয় আমাৰ এইখিনি হ'বহি হ'ল। আচলতে গোটেই প্ৰচেছটো যদি দেখুৱাবলৈ যাওঁ, একদম ভিডিঅ'টো বহুত দীঘলীয়া হৈ পৰে। সেইকাৰণে যিমানখিনি দেখুৱাব লাগে সিমানখিনি আপোনালোকলৈ আগবঢ়াই দিছোঁ। কেনেকৈ বনালে, কি পৰিমাণ ব্যৱহাৰ কৰিলে খাবলৈ ভাল হোৱাকৈ। আচলতে এয়া আমাৰ হট এগ ফ্ৰাইড ৰাইচ
সম্পূৰ্ণ হৈ গ'ল। এতিয়া ইয়াতে মই এয়া দি দিছোঁ অকণমান টাৱাখনত মই তেল দি নিমখ দিলোঁ। আৰু আজিৰ ৰেচিপিটোৰ নাম আছিলে হট গাৰ্লিক এগ ফ্ৰাইড ৰাইচ। আৰু হট গাৰ্লিক এগ ফ্ৰাইড ৰাইচ এইকাৰণে দিছোঁ, আচলতে ইয়াত নহৰুটো পৰিমাণ বেছি, সেইকাৰণে মই আৰু আদাটো অকণমান পৰিমাণটো বেছি লাগে, সেইকাৰণে নামটো দিছোঁ হট গাৰ্লিক এগ ফ্ৰাইড ৰাইচ। এতিয়া আমি এটা কণী যে মই 3টা কণী লৈছিলোঁ কৈছিলোঁ, 2টা কণী ভুৰ্জি বনালোঁ আৰু এটা কণী বইল কৰি পেলাই এনেকৈ শ্লাইড কৰি ল'লোঁ। লৈ ইয়াতে এতিয়া নিমখ দি সেই টাৱাখনত তেল অকণমান দিলোঁ, নিমখ দিলোঁ আৰু তাতে অকণমান ৰঙা জলকীয়া গুড়ি আৰু হালধি গুড়ি দি পেলাই কণীখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু ইতিমধ্যে আমাৰ আজি হট গাৰ্লিক ফ্ৰাইড ৰাইচৰ ৰেচিপি সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি ইয়াক ডেক'ৰেশ্যন কৰিছোঁ। এই যে যিটো কণী থৈ দিছিলোঁ সেই কণীটোৱে। এতিয়া দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে ক'ব, কিন্তু খাবলৈ হ'লে ইয়াৰ সোৱাদ অপূৰ্ব হৈছিলে। আৰু এই টেষ্ট আপোনাৰ সন্তানৰ জিভাত লাগিলে সি আৰু আপোনাৰ হাতৰ বাহিৰে কেতিয়াও বেলেগৰ হাতৰ বাহিৰত গৈ খাব নিবিচাৰে। এইটো মই আপোনালোকক 100% ৰিজাল্টটো দি দিছোঁ। আমাৰ কিন্তু ল'ৰাই বাহিৰত খোৱাতকৈ মোৰ হাতে খাই বেছিয়ে ভাল পায়। মানুহজনেও সেইকাৰণে মই সকলোৱে খাব পৰাকৈ বনাই দিওঁ, সকলোৱে খাই খুবেই ভাল পায়। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে, এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব বুলি আশা কৰিলোঁ।